বছৰ হোৱাৰ পিছত যিসকলৰ ৰাইজক মানে সেৱা কৰিছে চৰকাৰে বিভিন্ন আঁচনিৰ এই আঁচনিবিলাক আমি সফল হোৱাৰ পিছত হাৰাঘাট উন্নয়ন খণ্ডৰ ব্লকৰ পৰা যি সহায় আমি ৰাইজক দিছিলোঁ এইবিলাক আৰু লাইন ডিপাৰ্টমেণ্টবিলাকক মাতিছে আৰু কোনোবা ব্যক্তি হিচাপে যদি আৰু অলপ থাকি যোৱাৰ বিলাক আমি কেনেধৰণে আমি সহায় কৰিবৰ বাবে আজি আমি ইয়াত আলোচনা কৰিছে আৰু লাইন ডিপাৰ্টমেণ্ট বিলাককো মাতিছে মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি এইবিলাকৰ ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ আৰু ভৱিষ্যতত তেখেতসকলৰ লগত আমি আলাপ আলোচনী কৰি সহায় সুযোগ দিবৰ কাৰণে আমাৰ মাননীয় বিধায়ক লুনচিং তেৰণ আহিছে সকলোৰ কথা লগতে ব্লক অফিচৰ পৰা ব্লকৰ বিষয়ববীয়া সকল আছে আৰু ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচৰ ADC চাবো আহিছে সকলোৰ কথা আমি আলোচনা আৰু নিশ্চয় নোপোৱাবিলাকক আমি দিয়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমাৰ চেষ্টাবিলাক সফল হ'ব বুলি মই ভাবোঁ। গোটেই অসমত হৈ আছে আৰু ইনফেক্ট আমাৰ সাধাৰণতে গোটেইকেইটা ব্লকত আজিৰ পৰা আৰম্ভ হৈছে অল দ্য ব্লকছ যেনেকৈ আমাৰ MLA ছাৰে ক'লে আমি গোটেইকেইটা আমাৰ যিখিনি আঁচনি আছে অল দ্য ডিপাৰ্টমেণ্টছখিনি ইয়াত ষ্টল হেভ চেট আপ ষ্টলত তেওঁ অফিচাৰ্ছখিনি আছে এৱেৰনেছ টাইপ এটা কৰা হৈছে ইয়াতে নতুন পাব্লিক তেওঁলোকে কি আঁচনি চলি আছে ইন ইচ ডিপাৰ্টমেণ্ট তেওঁলোকে গম পায় সেইটো বিষয়ে এট দ্য ছেইম টাইম আমাৰ ফ্ৰম দ্য BDO অফিচ দেৰ ইজ এ গ্ৰিভেঞ্চ কাউণ্টাৰ আছে যদি কাৰোবাৰ কিবা গ্ৰিভেঞ্চ আছে কোনোবা আঁচনি পোৱা নাই এনি গ্ৰিভেঞ্চ এট অল দে কেন ছাবমিট এট দি চেল টুডে আমাৰ প্ৰায় 20 to 25 ষ্টলছ ইয়াতে আছে ডিপাৰ্টমেণ্টৰ লগত আমি আলাপ আলোচনা কৰিছোঁ আৰু আগন্তুক কি আঁচনি দিয়া হ'ব সেই বিষয়ে আমি সজাগতা কাৰ্যসূচীবিলাক ৰাখিছোঁ আমি কৈছোঁ যে কি আঁচনি আগলৈ পাব সেইবিলাক আঁচনি ঘোষণা কৰিছোঁ আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221